চৰাইদেউ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বানাক্ৰান্ত সাহায্য বানপীড়িত আৰ্তজনৰ ওচৰত দুখ দুৰ্দশাৰ বুজ ল'লে অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ এটি সজাতি দলে শনিবাৰে অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা বৰ্ণাঢ্যলৈ সাহায্য প্ৰদান চফৰাই নদী আৰু দিচাং নদীৰ বাৰণী পানীৰ কবলত চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চল জলমগ্ন প্ৰলয়ংকাৰী বানৰ ফলত চৰাইদেউ আৰু অবিভক্ত শিৱসাগৰ জিলাৰ লাকুৱাৰ বিভিন্ন অঞ্চলত বহু লোক বানাক্ৰান্ত হৈ মথাউৰিৰ ওপৰত শিবিৰ পাতি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। লাকুৱাৰ বিভিন্ন অঞ্চলৰ লগতে লাকুৱা লাখমণি ঘাটৰ দিহিঙা কুঁৱৰগাঁও অঞ্চলত দিচাং নদীৰ বাঢ়নী পানীত ঘৰ বাৰী খেতি পথাৰ সম্পত্তি পানীত যাহ যায় ফলত খাদ্য সামগ্ৰী বিশুদ্ধ খোৱা পানী আদিৰ পৰা অসুবিধাৰ সৃষ্টি হৈছে। শনিবাৰে অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ এটা সজাতি দলে উক্ত গাঁও অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈ সাধ্যানুসাৰী কিছু সাহায্য আগবঢ়ায়। উক্ত কাৰ্যসূচীত চৰাইদেউ জিলা পৰিষদৰ সম্পাদক শ্বৰিফুল হুছেইন, কেন্দ্ৰীয় সমিতিৰ সদস্য ইনাজ হাজৰিকা, আৰকান আলী, জিলা পৰিষদৰ সাংস্কৃতিক বিভাগৰ সম্পাদিকা তাজলিনা হাজৰিকা আৰু কোষাধ্যক্ষ বাবুল আলী উপস্থিত থাকে। আজি আমাৰ লাকুৱা অঞ্চলত যি বানপানীয়ে বিধ্বস্ত কৰা লোকসকলক গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ ফালৰ পৰা আমি সকলোৱে বিষয়ববীয়াসকল আহি এই দুখ দুৰ্গতিৰ কাৰণে এই ৰাইজসকলক আমি অন্নৰ ক্ষুদ্ৰ এটা দিবৰ কাৰণে যি চেষ্টা কৰিলোঁ, ইয়াৰ লগতে আমাৰ সদৌ অসম গৰিয়ামৰীয়া দেশী পৰিষদৰ বিভিন্ন অঞ্চলত বিভিন্ন ঠাইভেদে বিভিন্ন জিলাত আমাৰ সতীৰ্থসকলেও অহৰহ কাম কৰি আছে। ঠিক তেনেকৈ আমিও চৰাইদেউ জিলা শিৱসাগৰ জিলাৰ ওচৰে পাজৰৰ অংশবিলাকত এইডোখৰীয়ে চৰাইদেউ জিলাৰ সীমামূৰীয়া শিৱসাগৰ অঞ্চল, এই শিৱসাগৰ জিলাৰ অঞ্চলতো আমি যি পাৰিছোঁ আমি সহায় কৰিছোঁ আৰু আমাৰ যিসকল দুখ দুৰ্গতিত লোকসকল আছিলে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে সোনকালে এই পানী মাৰ যাওক, মানুহবিলাকৰ জীৱ জন্তুবিলাকৰ এটা সুস্থ অৱস্থা ঘূৰি আহক। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।